মাই গড গাইজ আপোনালোকে খালি মানে পানীৰ স্পীড চাওক না চাওক গাইজ এয়া চাওক পানীৰ স্পীড কেনেকুৱা এয়া চাওক ৰাস্তা পুৰা ভাঙি ভাঙি এতিয়া ক'ত গৈছে এয়া চাওক মই ওচৰত গৈ দেখাইছোঁ ৰ'ব হেই গাইজ আসসালামু আলাইকুম ওয়েলকাম বেক টু মাই চেনেল গাইজ আপোনালোকে মানে ৰিচেণ্ট এটা খবৰ পাই আছে যে যিমান চাৰিওফালৰ মানে যিমান নদ নদী আছে সব নদ নদীৰ মানে গেট খুলি দিয়া হৈছে প্ৰায় 8খনকৈ গেট খুলি দিয়া হৈছে আৰু যিমান নদ নদী আছে সব নদী মানে এতিয়া বৰ্তমান ফ্লাড হৈ আছে কিন্তু আমাৰ এই যমুনা নদীত একেবাৰে পানী কম আছিল মানে পানী মানে নাই ক'লেও হয় এনেকুৱা আছিল কিন্তু এই 10 মিনিটৰ ভিতৰত মই গাইজ আচৰিত হৈছোঁ মাত্ৰ 10 মিনিটৰ ভিতৰত মানে নদীয়ে এনেকুৱা এটা ৰূপ লৈছে মানে ভয়ংকৰ ৰূপ লৈছে মানে ভাবিব পৰা নাছিলোঁ এনেকুৱা ৰূপ লৈছে মানে পুৰা ফ্লাড হৈ গৈছে বৰ্তমান তো বলক আপোনালোকক মানে এইটো দেখাই লৈ আহোঁ মই বৰ্তমান দলংৰ ওপৰত আহিছোঁ ইয়াতে আপোনালোকক দেখাম ইয়াৰ দৃশ্য ইয়াতে মানে সকলো মানুহ ভয় খাই গৈছে চাওক গাইজ বৰ্তমান কিমান মানুহ আহিছে আপোনালোকক তলৰ দৃশ্যটো দেখাওঁ যে কেনেকৈ পানী তীব্ৰ গতিত বাঢ়ি আছে এয়া চাওক বৰ্তমান এই ৰাস্তাটো ভাঙিবলৈ লৈছে এয়া চাওক প্ৰায় ৰাস্তা ভাঙি গৈছে গাইজ মই বৰ্তমান তলত যাওঁ ৰাস্তাটোত গৈ আপোনালোকক পুৰা ওচৰৰ পৰা দেখাওঁ কি হৈছে বৰ্তমান কিমান মানুহ আহি বৰ্তমান থিয় দিছে ইয়াতে মানে পুৰা ভয়ানক পৰিস্থিতি এই ৰাস্তাটো পুৰা বৰ্তমান ভাঙি যাব এনেকুৱা লাগিছে ইয়াতে এনেকুৱা লাগিছে যে পানী নাই কিন্তু বৰ্তমান ইয়াতে পুৰা পানী ষ্টক হৈ গৈছে এয়া চাওক আৰু ইফালেদি পুৰা ৰাস্তাটো ভাঙিবলৈ লৈছে এয়া চাওক এয়া চাওক মানে ৰাস্তা পুৰা ভাঙি আছে আপোনালোকে দেখিব পাৰিছে মানে যিমান সময় গৈ আছে সিমানেই মানে পানীৰ তীব্ৰ গতি বাঢ়ি আছে পুৰা পানীৰ স্পীড মানে গাইজ আপোনালোকে হয়তো বুজি পোৱা নাই মানে নদীৰ মাজেদি এইটো যিটো ৰাস্তা দিয়া হৈছে এইটো মানে ইয়াতে দলং বনোৱা হ'ব সেইকাৰণে ইয়াতে ৰাস্তা এটা দিয়া হৈছিল ইমাৰ্জেঞ্চি আৰ্জেণ্ট হিচাপত মানে দলং বনাবলৈ যিবিলাক মানে মাল লোড হৈ গৈ আছে মানে ৰাস্তা বনাবলৈ তো সেইবিলাক গাড়ী যায় ইফালে কিন্তু বৰ্তমান হঠাৎ 10 মিনিটৰ ভিতৰত ইমান তীব্ৰ গতিত পানী বাঢ়ি আছে মানে পুৰা একেবাৰে ৰাস্তাটো ভাঙি পেলাইছে এনেকুৱা হৈছে মানে আৰু যদি 10 মিনিট যায় মানে এই ৰাস্তাটোৰ পুৰা অস্তিত্বই নাথাকিব পুৰা ৰাস্তাটোই ভাঙি যাব চাওক মানে এফালেদি দলং বনাবলৈ মানে দলঙৰ খুঁটি বনোৱা হৈ আছে কিন্তু এই সময়ত বৰ্তমান এই নদীৰ মাজেৰে যিটো ৰাস্তা দিয়া হৈছিল আৰু তলতে মানে ৰিং বহোৱা হৈছিল দুয়ো চাইডেদি কিন্তু ৰিংগেদি তো পানী ইমান কণ্ট্ৰল হোৱা নাই বৰ্তমান যেনেকুৱা মানে পানী বাঢ়িছে এয়া চাওক কিমান স্পীড বৰ্তমান পানী এতিয়া চাওক মানে দুয়োফালৰ পানী আপোনালোকে চাওক মানে নদীৰ দুয়োফালেদি ৰিং বহোৱা হৈছিল ইফালে 4টা আৰু সিফালে 4টা টোটেল 8টা ৰিং বহোৱা হৈছিল কিন্তু বৰ্তমান যেনেকুৱা পানী বাঢ়ি আছে মানে এই ৰিং কেইটাই মানে পানী কণ্ট্ৰল দিব পৰা নাই এই ৰাস্তাটো মানে ভাঙি লৈ গৈ আছে আৰু আমাৰ মানে এই পুৰণা দলংখনৰ অৱস্থাও বেয়া হৈ আছে সেইকাৰণে মানে আৰ্জেণ্ট দলং আৰু এখন বনাবলৈ লৈছিল কিন্তু এতিয়া দেখিছোঁ মানে দলংও নহ'ব আৰু এই ৰাস্তাটো যদি ভাঙি যায় তেনেক'লে মানে ইয়াৰ মানুহৰ মানে অৱস্থা কি হ'ব আপোনালোকে গম পাইছে আৰু এয়া চাওক ইফালে পানীৰ স্পীডৰ কাৰণে এয়া চাওক ঘৰখনৰ তলৰ পৰা মাটি খৰি পৰিছে আপোনালোকে দেখিব পাৰিছে মানে এতিয়াতো এই ঘৰখন যাবগৈ মাই গড গাইজ আপোনালোকে খালি মানে পানীৰ স্পীড চাওক না চাওক গাইজ এয়া চাওক পানীৰ স্পীড কেনেকুৱা এয়া চাওক ৰাস্তা পুৰা ভাঙি ভাঙি এতিয়া ক'ত গৈছে এয়া চাওক মই ওচৰত গৈ দেখাইছোঁ ৰ'ব চাওক এতিয়া তোমাৰ ৰাস্তাৰ ওচৰত যাওঁতেও ভয় লাগিছে Oh my God. ইয়াতে মানে এনেকুৱা মানে হঠাৎ পানী বাঢ়ি গৈছে মানে মানুহ ভয় খাই ইফালে কিমান মানুহ আপোনালোকে খালি মানুহকে চাব পাৰিছে পুৰা মানুহে মানে ভৰ্তি হৈ গ'ল চবৰে মানে এটা কথা ভয় লাগিছে এতিয়া যদি এই ৰাস্তাটো যায়গৈ আৰু আমাৰ পুৰণা দলংখনৰো অৱস্থা বেয়া এতিয়া হ'ব কি ইয়াৰ মানুহৰ মানে কি হ'ব এয়া চাওক বৰ্তমান যমুনা নদীয়ে মানে কিমান ভয়ংকৰ এটা ৰূপ লৈছে এয়া চাওক পুৰা এই ৰাস্তাটো এয়া চাওক মানে পুৰা ৰাস্তাৰ মাজেদি ফাট মেলিছে এতিয়া বৰ্তমান এই ৰাস্তাটো বন্ধ কৰা হৈ আছে কিয়নো মানে হঠাৎ এই মানে ৰাস্তাটো পুৰা শিয়ৰি গৈ আছে এফালৰ পৰা মানে এতিয়া পুৰা ৰাস্তাটো ষ্টক কৰা হৈছে কাৰণ এতিয়া যদি ইফালে মানুহ অহা যোৱা কৰে মানে হঠাৎ কি হ'ব মানে গম পোৱা নাযায় গাইজি চাওক হঠাৎ মানে নদীৰ এই অৱস্থা দেখি কিমান মানুহ আহি ইয়াতে থিয় হৈছে মানে চব মানুহ ভয় খাই গৈছে এয়া চাওক বৰ্তমান নদীয়ে মানে কিমান ভয়ংকৰ এটা ৰূপ লৈছে মানে পুৰা ৰাস্তাটো ভাঙি পেলাইছে মাই গড গাইজ আপোনালোকে খালি পানীৰ স্পীড চাওক এয়া চাওক গাইজ কেনেকৈ মানে ৰাস্তাটো ভাঙি পৰি আছে আপোনালোকে চাওক মাই গড
নিশ্চয় আপোনালোকে দেখিব পাৰিছে যে বৰ্তমান আমাৰ যমুনা নদীয়ে কিমান ডাঙৰ মানে কিমান ভয়ংকৰ এটা ৰূপ লৈছে তো আপোনালোকক ৰিকুৱেষ্ট কৰিছোঁ ভিডিঅ'টো বেছি কৰি শ্বেয়াৰ কৰক আৰু আপুনি যদি মোৰ চেনেলত নতুন হয় তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিয়ক তো আজিৰ ভিডিঅ'টো এইখিনি আছিল আৰু দেখাব নেক্সট ব্লগত তো বাই বাই